ঐ তহঁতি গম পাও নাই হয় আমাৰ গাঁৱলৈ আজি মুখ্যমন্ত্ৰী আহিব নহয়। হে হয় নেকি? মইচোন গমেই নাপাওঁ। তইনো কিডাল গম পাও? একোডালেই গম নাপাওঁ। অকল ভূমিকম্প আহোঁতে বিচনাখন লৰিলেহে গম পাওঁ যে ভূমিকম্প আহিছে বুলি। হয় গজেন, তই নিউজ চেনেলৰ সাংবাদিক নেকি? তই কথাবোৰত ইমান যে মছলা লগাই লগাই কথা কওঁ। ঐ কথা এটা শুন আকৌ, আজি আমি মুখ্যমন্ত্ৰীৰ লগত চেলফি উঠিম দেই। গোটেইকেইটা যাম, পুৰা চেলফি উঠিমগে, মজা লাগিব। অ' দেহা মলাই টেকেলা, এই মুখ্যমন্ত্ৰীৰ লগত যে থাকে ক'লা ক'লা কাউৰীৰ বাপেককেইটা, সেইকেইটাই তোক কি মুখ্যমন্ত্ৰীৰ লগত ফটো উঠিবলৈ দিব বুলি ভাবিছ নেকি? হে হে ঐ গজেন, কেছটো নগেন। তই মলাই কি অকৰা বুলি ভাবিছ নেকি? হে হে আৰে মলাই কমটি বস্তু নহয় আকৌ। এই মানুহৰ ভৰি তলে তলে সোমাই গৈ হলেও আজি মই মুখ্যমন্ত্ৰীৰ লগত ফটো উঠিমেই, তহঁতি চাই থাক। অ' হয় নেকি মলাই টেকেলা ফটা মেখেলা, তই যে মানুহৰ গছকত হবি চেপেটা পিঠা। ঐ গজেন, তই কিন্তু কবিতাৰ ছন্দ কিছু মিলাব পাৰ। তোৰো টেলেণ্ট এটা নথকা নহয়, আছে দেই, তোৰ বহুত টেলেণ্ট আছে। আৰে ভাই, এই গজেনৰ টেলেণ্ট নাই কি সেইটো সোধ। এটা কাম কৰ, তই গান এটাকে গাচোন। তোৰ সেইটো টেলেণ্টকে চাওঁ প্ৰথমতে, নে কি কওঁ ন? আজিলৈকে ইয়াৰ মুখত গান এটাও শুনা নাই আকৌ আমি। গজেনে আজি গান গাবই লাগিব, নেগালেই নহব। আৰে মাগো, তহঁত দুটাই মানে মোক ভালকে ফচাই ললি দেই আজি। হ'ব বাৰু ৰহ, গানৰ কলি এটাকে গাচোন দেই। ঐ জানো আকাশখন ধুনীয়া, ইমান লেতেৰা পানী। ঐ আৰু এখন আহিছে। ঐ ৰব ৰব ৰব, লাহে 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 লাহে। অ ছাৰ ৰব ৰব, লাহে লাহে, আমাৰ গাত পানী পৰিব। আকৌ গেলা পানী গাল মুখত সোমালে। ঐ ইয়াত কিহবাই মুতিছিলে চাগে। ঐ সোৱাদটো তেনেকুৱা লাগিছে। হয় দেই, গৰু মুত খোৱা নিচিনা লাগিছে। মোৰ মতে ইয়াত গৰুৱেহে মুতিছিলে। নহয় নহয়, ঐ গজেন নহয়, এইটো ছাগলী মুতৰ নিচিনা লাগিছে। 100% চিয়ৰ ইয়াত ছাগলীহে মুতিছে। নহয় দেই, মোৰ জিভাখন ইমান ভুল হ'ব নোৱাৰে, ইয়াত গৰু মুতহে আছে। তাৰ মানে মোৰ জিভাখন বেয়া, মানে মোৰ জিভাখনে গৰু মুত নে ছাগলী মুত ধৰিবকে নোৱাৰে। মই কৈছো এইখিনি ছাগলী মুত হয়। নহয়, এইখিনি গৰু মুত। ছাগলী মুত হয় কৈছো নাই, গৰু মুত হয়। ঐ তহঁত দুটাই কি ছাগলী মুত গৰু মুত কৰিছো হে? তহঁত দুটাই কি আগতে ছাগলী মুত গৰু মুত খাই পাইছ নেকি? ইহঁতি কথাবোৰ এনেকুৱা ধৰণে কৈছে যেন ইহঁতি ভাতৰ লগত পানী নহয়, গৰু মুত ছাগলী মুতহে খায়। কথা শুনা ইহঁতৰ। এতিয়া আমি ইয়াত ছাগলী মুত গৰু মুতৰ কথা পাতি থাকিলে নহব, গম পাইছ নাই? আমি প্ৰতিবাদ কৰিব লাগিব, আমি আন্দোলন কৰিব লাগিব যে মন্ত্ৰীৰ গাড়ীয়ে আমাৰ মুখত কেলেই ৰাস্তাৰ গেলা বোকা পানী ছটিয়াই থৈ যাব। সেইটো কৰি আমাক অপমান কৰিছে। তহঁত দুটাই এতিয়া কিবা কবি নেকি? নে এনেকেই বান্দৰকেইটাৰ নিচিনাকে মোৰ মুখখনলৈ ভেবা লাগি চাই থাকিবি হে? আমিনো এতিয়া প্ৰতিবাদ কৰি মন্ত্ৰীৰ কি নোমডাল ছিঙিব পাৰিম হয়? কথাটো ভাবি চালে কিন্তু গুণই একদম ৰাইট কথা কৈছ দেই। কথাটো হ'ল, মন্ত্ৰীৰ গাড়ী হ'ল বুলিয়ে কি ৰাস্তাৰ চাইডত থকা মানুহক ৰাস্তাৰ গেলা বোকা পানী গাড়ীৰে ছটিয়াই থৈ যাব নেকি? নোৱাৰে বাৰু। মন্ত্ৰীৰ গাড়ী হ'ল বুলিয়ে কি ৰাস্তাৰ মাজত ৰৈ থকা মানুহ এজনক গাড়ীৰে খুন্দিয়াই থৈ যাব নেকি? নাই, নোৱাৰে। কেলে খুন্দিয়াব? মোৰ কথা শুন, এতিয়া মই এটাই সিদ্ধান্ত ললো যে আমি প্ৰতিবাদ কৰিবই লাগিব। তেনেহলে এতিয়া যাওঁ বল মন্ত্ৰীৰ ওচৰলে। বল। পিছে এটা কথা নহয়, আমি এতিয়া মন্ত্ৰীৰ ওচৰলে কিহত যাওঁ বাৰু? বাইকত যাওঁ নে হাতীত যাওঁ? বাইকত। নহয়, হাতীত যাওঁ বল। মলাই ঠিকে কৈছ, আমি হাতীত যাম। কেলে কচোন? কেলে? আবে চা, আমি এতিয়া একেখন বাইকত 3টা উঠি যাম। আমাকতো পুলিচে ৰখাই সুধিব যে তহঁতি একেখন বাইকত 3টা কেলে উঠিছ, তহঁতৰ লাইচেন্স দেখা। তেতিয়া কি কৰিবি? আমি ক'ৰ পৰা লাইচেন্স দেখাম? আমাৰ 3টাৰ ভিতৰততো এটাৰো লাইচেন্স নাই। লাইচেন্স ক'ৰ পৰা দেখাবি? আমি ফচি যাম, 1000 টকা ভৰিব লাগিব। তাতকৈ আমি হাতীৰ পিঠিত যোৱাই ভাল আছে, বুজিলি?
একদম ঠিক কথা কলি দেই। আমি টেঙৰ আছো দেই, বহুত টেঙৰ। বচাও বচাও, মোক বচোৱা মোক বচোৱা। কোনে ক'ত টেটু ফালি আছে বাৰু, বচোৱা বচোৱা বুলি? বচোৱা, এইফালে এইফালে, মোক বচোৱা। বে ক'ত চিঞৰি আছে জানো, দেখা নাই দেখোন। গজেন মলাই হৈ ফালে চা, নদীলে চা। হে, নদীত কোনোবা ডুবি আছে দেখোন। গোটেই গাড়ীয়ে চাৰিয়ে পৰিলেগে দেখোন। বচোৱাহি, সোনকালে বচোৱাহি, মই ডুবি যাম এতিয়া। ঐ গজেন, সোনকালে বল সোনকালে বল, মানুহটোক বচাবকে লাগে, বল বল বল। আমি কেনেকে বচাম আকৌ, আমাৰ হাতত চোন ৰছী চছী একো এডাল নাই। ঐ গজেন, আমাৰ হাতত ৰছী নাই হয়, কিন্তু আমাৰ লগত ধৰম আছে, ধৰমে বচাব পাৰিব। হে, হয় নেকি? ধৰম, বল তেনেহলে, আমি মানুহটোক বচাবই লাগিব, বল বল বল, জল্দি বল। ঐ শুন আকৌ, এইটো চোন আমাৰ মুখ্যমন্ত্ৰীটো, যিটো আমাৰ গাড়ীৰে পানী ছিটিয়াই থৈ আহিছিলে মুখত। ইয়াক বচাও জানো হয়? ঐ গজেন, সেইবোৰ কথা ভাবিবলৈ বাদ দে এতিয়া। তেওঁ মুখ্যমন্ত্ৰীয়ে হওক বা যিয়ে হওক, তেওঁক আমি বচাবই লাগিব। আমি মানুহে মানুহক সহায় নকৰিলে কোনে কৰিব হে? ভূপেন হাজৰিকা এনেই গাইছিলে নেকি? মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানু। ঐ মলাই, তই মনে মনে থাকিবিনে? এই বিপদৰ সময়ত তই গান গাবলৈ আহিছ হে? চুপ থাক। এটা মানুহ পানীত ডুবি কক বোকাই আছে, ই আকৌ গান গাবলৈ আহিছে। বল গজেন বল বল বল, আমি মুখ্যমন্ত্ৰী ছাৰক বচাবই লাগিব। বচোৱাটো বচাম বাৰু, কিন্তু তহঁত দুটা নামি দে দেই। ধৰম, লেটছ গো, আমি মুখ্যমন্ত্ৰী ছাৰক বচাব লাগে, বল বল বল। গজেন, ধৰম, বেষ্ট অফ লাক, তহঁতি ছাৰক বচাবই লাগিব। গজেন, তই পাৰিবি, পগলা গাঁৱৰ সন্মানৰ কথা আছে, তই বচাবই লাগিব, পাৰিবি, জোৰ দে। সাব্বাস গজেন, সাব্বাস ধৰম। মজা মজা গজেন, মজা মজা, বঢ়িয়া কাম কৰিলি দেই। ল'ৰাহঁত, তোমালোকক বহুত বহুত ধন্যবাদ দেই। আজি মোৰ জীৱনটো তোমালোকেই বচালা। আজি তোমালোক নথকা হ'লে মই নাবাচিলোহেঁতেন, নদীতে ডুব গৈ মৰি থাকিলোহেঁতেন। তোমালোক এইখন গাঁৱৰে ল'ৰা নেকি? হয় ছাৰ, হয় হয়, আমি এই পগলা গাঁৱৰে ল'ৰা। মোৰ নাম মলাই, ইয়াৰ নাম গুণ, আৰু সেই ওপৰ হাতীৰ ওপৰত উঠি আছে যে, তাৰ নাম গজেন, আৰু এই হাতীটো তাৰেই, এই হাতীটোৰ নাম ধৰম। ছাৰ, আপুনি ঠিকে আছে নহয়? ক'ৰবাত দুখ চুখ পালে নেকি? নাই নাই, মই ঠিকে আছোঁ, ক'তো দুখ পোৱা নাই। পিছে ভাইটি গজেন, তুমি ঠিকে আছা নহয়? একো ঠিকে নাই, চব উল্টা পুল্টা হৈ আছে। কি উল্টা পুল্টা হৈ আছে হয় ডেকা ল'ৰা? ছাৰ, আপোনালোক মন্ত্ৰীবোৰে কি গাড়ী লাহে লাহে চলাব নোৱাৰে নেকি? আৰু আপোনালোকৰ কাৰণে যে আমাৰ ৰাইজৰ কিমান অসুবিধা হয়, সেইটো আপোনালোকে জানেনে? কেলে তেনেকে কৈছানো? কি হ'লনো? মোক ঘটনাটো কোৱাচোন। আপুনি জানেনে, আজি আপুনি আহি থাকোঁতে আমি ৰাস্তাৰ ছাইডত আছিলোঁ। আপোনালোক ইমান স্পীডত আহিছে, আৰু আপোনালোকৰ গাড়ীখনে ৰাস্তাত থকা বোকা পানীখিনি আমাৰ মুখলৈ ছটিয়াই পঠাই দিলে। ইমান গেলা বোকা পানী আছিলে কি আৰু শুনক, মই আজি জীৱনৰ প্ৰথমটো গান গাবলৈ লৈছিলোঁ, আৰু সেইটো গান গাবলৈ লওঁতে মুখখন মেলোঁতেই আপোনাৰ গাড়ীয়ে ৰাস্তাত থকা গেলা পানীখিনি, গৰু মুঠ লগা পানীখিনি মোৰ মুখত ভৰাই দিলে। সেইটো গম পায়নে আপুনি? ঐ গজেন, ছাগলী মুঠে আছিলে। তই চুপ থাক, একো ছাগলী মুঠ নহয়, গৰু মুঠ হয় এইখিনি। তুমি তাৰমানে গৰু মুঠ লগা পানীখিনি খাই দিলা? মই খাব বিচৰা নাছিলোঁ, কিন্তু আপোনালোকে খুৱাই দিলে, আপোনাৰ গাড়ীখনে খুৱাই দিলে। ডেকা ল'ৰা, মই এইবোৰ একেবাৰে গম নাপাওঁ নহয়। অনুগ্ৰহ কৰি মোক মাফ কৰি দিয়া, মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ। এতিয়া ক্ষমা খুজিলে চব ঠিক হৈ যাব নেকি? মোৰ পেটলৈ যোৱা গৰু মুঠ লগা পানীখিনি ক্ষমা খুজিলে ওলাই নাহে নহয়। ডেকা ল'ৰা, ওলাব ওলাব, তুমি মুতি দিলে ওলাই যাব। কিন্তু এতিয়া মোক তুমি মাফ কৰি দিয়া না। অকল মাফ খুজিলেই নহ'ব। তেন্তে কি কৰিব লাগিব? আপুনি কথা দিব লাগিব যে আজিৰ পৰা মন্ত্ৰীৰ গাড়ী লাহে লাহে চলিব। ভাইটি, মই কথা দিছোঁ। আজিৰ পৰা কোনো মন্ত্ৰীৰ গাড়ী স্পীডত নচলে।
আৰু কোনেও আমাৰ কাৰণে গৰুমুঠ খাব লগা নহয়, তোমাক কথা দিছোঁ। আৰু আৰু কি কৰিব লাগিব কোৱা? আৰু আমাৰ লগত চেলফি ফটো উঠিব লাগিব। এই কেলেনো চেলফি নুঠিম? আহা আহা, গোটেইকেইজন একেলগে ফটো এখনকে উঠো নে কি কোৱা? দিয়া, তোমালোকৰ ফোন এটাকে দিয়া। ঐ মই ক'ত উঠিম? তহঁতি অলপ আঁতৰি দিয়ে আকৌ। মোৰ মুখখন ওলোৱাই নাই, দেখাই নাই নেকি? অ' ছাৰ ৰ'ব ৰ'ব, নেমাৰিব। আৰামছে আৰামছে, চবৰে মুখ ওলাব লাগিব কিন্তু দেই। অ'কে, সকলো ৰেডি নে? ৰেডি। অ'কে, 1 2 3 গ'। হাঁহি দিয়া। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই দেই। কেনেকুৱা পালা জনাবা। আৰু লগতে এতিয়ালৈকে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে কিন্তু ছাবস্ক্ৰাইব কৰি থৈ যাবা দেই চেনেলটো। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে ঘটলিংকে ঘণ্টাটো টিপি থৈ যাবা, মানে বেল আইকনটো। ফ্ৰেণ্ডছ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই। থেংক ইউ।